নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে কুশলে আছে আৰু ভগৱানৰ কৃপাত আমিও ভালে কুশলে আছোঁ। আজি মা বেটি দুইজনী আমি ওলালোঁ পিংকি হৈ বজাৰলৈ। পিংকি মানে দেখিছে আমি পিংক কালাৰ দুইজনে পিন্ধিছোঁ, সেইটো কাৰণে কৈছোঁ পিংকি। আৰু এয়া আমাৰ ওচৰতে দেওবৰীয়া বজাৰখন বহে, শাক পাচলি বহুত বেছি ধুনীয়া শাক পাচলি ওলায় লোকেল। আৰু এতিয়া সময় হৈছে ৰাতিপুৱা 9টা বাজিছে আৰু ৰাতিপুৱাই ওলাইছোঁ। যেতিয়া আপুনি ৰাতিপুৱা যাব ন তেতিয়া লোকেল পাচলিখিনি পায় আৰু দেৰিকৈ গ'লে মানে লোকেল পাচলিখিনি পূৰা বিক্ৰী হৈ যায়। আৰু সেইটো কাৰণে আমি ৰাতিপুৱাই ওলাই দিলোঁ। আৰু এয়া চাওক আহি আছোঁ, বজাৰ পাইছোঁহি আৰু বেছি দূৰ নাই, আমাৰ পৰা ওচৰতে হয়। বেটীহঁতৰ স্কুলৰ লগতে বজাৰখন লাগিয়ে আছে, বহুত দীঘলীয়া বজাৰ হয়, খোজকাঢ়ি শেষ কৰিব নোৱাৰিয়ে। তথাপিও মই অলপমান মুখৰ পৰাই কিবাকিবি অলপমান লৈ ঘূৰি আহিম। এয়া দেখিছেনে খুব ধুনীয়া জাহাজী কল, ভীমকল, খুব ধুনীয়া পাচলি ওলাইছে। আৰু এইখন বজাৰ ব্যতিক্ৰম কি জানেনে বাৰু? ইয়াতে অকল পুৰুষে মানে শাক পাচলি বিক্ৰী নকৰে, ইয়াতে সমানে মহিলাসকলো বহি যায়। ভাল লাগে, নিজে স্বাৱলম্বী হৈছে। আৰু এই মহিলাসকল আহে শদিয়াৰ পৰা ডিব্ৰুগড়লৈকে এনেকৈ শাক পাচলি বেচিবৰ কাৰণে আহে। খুব এটা আমাৰ মহিলাসকলৰ কাৰণে সুন্দৰ মানে ভাল কথা যে স্বাৱলম্বী হৈ ওলাই আহিছে, লাজৰ কোনো ইয়াতে কথা নাই, দেখিছেনে? আৰু বহুত ধুনীয়া পাচলি, লোকেল পাচলি লৈ আনে, কলডিল, পাহাৰীয়া কলডিল বা কিবাকিবি আনে। আৰু এইফালে কলপচলা ওলাইছে আৰু পাহাৰীয়া কলডিল দেখিছে, বাঁহগাজ ওলাইছে, এয়া আনাৰস, লোকেল ঢেকীয়া, কচু আৰু পোক আছে নি আকৌ? পোক আছে নেকি? বজাৰ কৰি হৈ গ'ল আৰু এতিয়া ঘৰত গৈ আপোনালোকক দেখুৱাই আছোঁ মই কি আনিলোঁ। আৰু বজাৰত বৰ বেছি ভিডিঅ' কৰা নহ'ল, আপোনালোকক দেখুৱালোঁ অলপ কিমান ধুনীয়া লোকেল শাক পাচলি আনিছিলে। আৰু মই কি আনিলোঁ এতিয়া এয়া উলিয়াইছোঁ। এয়া এখন ডলাই লৈ লৈছোঁ মই। এয়া ঢেকীয়া আনিলোঁ, বহুত ধুনীয়া ফ্ৰেছ হৈ আছে একেবাৰে। ঢেকীয়া আনিলোঁ, এইফালে এয়া টেঙা মৰা পাত আনিলোঁ, কিন্তু দামটো অলপমান বেছি হয়, পিছবেলালৈ অলপমান কমি যায়, কিন্তু যিটো মানে সতেজ সেই বস্তুটো নাথাকে। গতিকে মই ৰাতিপুৱা অকণমান দাম দি হ'লেও লৈ আহিলোঁ। ঢেকীয়া মুঠি 10 টকা, আকৌ টেঙামৰা মুঠি 10 টকা, কলমৌ মুঠি 10 টকা, সকলোবিলাক 10 টকাই লৈছে। আৰু সেনেকৈ হ'লেও লৈ আনিলোঁ। এইফালে ঢেকীয়া, টেঙামৰা, কলমৌ। মই কিন্তু আপোনালোকক একদম কৈ দিছোঁ, মই বহুত বেছি শাক খাই ভাল পাওঁ, মানে জিকা ভেন্দি সেইবোৰৰ কথা কোৱা নাই, এই যে পাত শাকটো মই বহুত বেছি ভাল পাওঁ। এইফালে আকৌ আনিলোঁ কচুথুৰি, দেখিছেনে? মই গোটেইখিনি শাকেই আনিলোঁ মানে। আৰু এইফালে এয়া লোকেল বেঙেনা ল'লোঁ আধা কেজি, আপোনালোকক দেখুৱাইছিলোঁ অলপমান বজাৰতে। আৰু সেয়াই আৰু লোকেল পাচলি, এইবিলাক খালে আমি সতেজ হৈ থাকিব পাৰোঁ আৰু ল'ৰা ছোৱালীকো খুৱাব লাগে। কিন্তু আমাৰ বেটীয়ে ইমান নাখায়, তথাপিও মানে অলপমান খুৱাব লাগিব। আৰু বৰ বেছি মই শাক পাচলি অনা নাই, যিহেতু আমাৰ ফ্ৰিজ নাই ন, বেয়া হৈ যাব। তথাপিও অলপ আনিলোঁ আৰু এইখিনি মই এতিয়া 2-3 দিনত খাই খতম কৰিব লাগিব, নহ'লে একেবাৰে বেয়া হৈ যাব। আৰু এইফালে নেমু আনিছিলোঁ, নেমু ঘৰত যিহেতু আছিলেই, তথাপিও এনেই 2-3টামান লৈ আনিলোঁ। সেয়াই আৰু আজিৰ মোৰ বজাৰখন। আপোনালোকক কেনেকুৱা লাগিলে বাৰু দেখি এটা কমেণ্ট কৰি জনাবচোন। আৰু এনেকুৱা ধৰণৰ শাক পাচলিবিলাক খালে আমি সঁচাই নিৰোগী হৈ থাকিব পাৰোঁ। শদিয়াৰ পৰা আনে বুলি কৈছিলোঁ যে মানুহ কেইগৰাকী মানে বহুত ধুনীয়া, সিহঁতৰ শাক পাচলিবিলাক বহুত বেছি ফ্ৰেছ হয়। সিহঁতি নিজেই নিজৰ গাঁৱত বুটলি আকলি বা য'ত যি পায় ঔটেঙা অমিতা পাৰি মেলি তেনেকৈ লৈ আনে, একেবাৰে নিৰ্ভেজাল শাক পাচলি হয়। এইফালে আকৌ মই ঔটেঙাও 2টা আনিলোঁ দেই, সেয়াও আপোনালোকক দেখুৱাই দিছোঁ। আপোনালোকে আকৌ নাভাবিব এই কিনো দেখুৱাই আছে এইবিলাক, মোৰ মানে এই বস্তুবিলাক বহুত বেছি ভাল লাগে। আৰু এনেকুৱা ধৰণৰ শাক পাচলি খালে মানে মাছ মাংসৰো পাত্তা নাপায়, নহয়নে বাৰু? এতিয়া যিহেতু টাউনত এইবিলাক পোৱা নাযায়, গতিকেতো কিনিয়ে খাব লাগিব। কিনিবলৈ যিহেতু পায়, আপোনালোকে সাৰ দিয়া পাচলি খোৱাতকৈ এনেকুৱা ধৰণৰ শাক পাচলিবিলাক খাবচোন, নিৰোগী হৈ থাকিব পাৰিব, সুস্বাস্থ্যৱান হ'ব। সেয়াই আপোনালোকক ইমানখিনিয়ে আজিলৈ দেখালোঁ। কেনেকুৱা পালে ভিডিঅ'টো চাই আৰু মোৰ দেওবৰীয়া বজাৰখন চাই কেনেকুৱা পালে এটা কমেণ্ট কৰি নিশ্চয় জনাব। আশা কৰোঁ সকলোৱে মোক ধুনীয়াকৈ আগলৈ মৰম দি যাব, বহুত বেছি মৰম দিব। আৰু আপোনালোককো মই সম্পূৰ্ণ সহযোগিতা আগবঢ়াম। গতিকে আজিলৈ এৰিছোঁ, পুনৰ এটা নতুন ভিডিঅ'ত সকলোকে লগ পোৱাৰ আশাৰে সকলো ভালে থাকক, নিৰোগী হৈ থাকক। তো বাই বাই।